শিৰত লৈ চিনাকি পৰ্বলৈ আগবাঢ়িছোঁ। তেখেত ৰঞ্জিত কুমাৰ বৰা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা আৰু আমাৰ যোৰহাটত নতুনকৈ গঠিত হোৱা মুষ্টিমেয় কেইজনমান প্ৰাক্তন শিক্ষকৰ দ্বাৰা গঠিত হোৱা অশিক্ষক মই জীৱন চন্দ্ৰ হাজৰিকা তাত অন্তৰ্ভুক্ত হৈ আছোঁ। আমি শুভাকাংক্ষী যোৰহাটৰ তেখেত বৰ্তমানৰ সভাপতি, মই তেখেতক সেৱা জনাইছোঁ। আপোনালোকৰ সন্মুখত মই চিনাকি কৰাই দিছোঁ। তেখেতক এখন ফুলাম গামোচাৰ মই আদৰণি জনাবৰ কাৰণে ৰাজশ্ৰী ভূঞাক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত মই মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ এই শুভাকাংক্ষীৰ সহ সম্পাদক অমৰ বৰুৱা, পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক, মই তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ। মই সহ সম্পাদক অমৰ বৰুৱাক আমন্ত্ৰিত অতিথিসকলক আমন্ত্ৰণ কৰি আনি কাৰ্যসূচীভাগ চলাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সেইটো পাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম, বাৰ এক কৰোঁ প্ৰণাম। আজিৰ এটি বিশেষ দিন, আজিৰ এটি বিশেষ দিন সমগ্ৰ চকীহাটৰ বাবে, আজি এটি বিশেষ দিন সমগ্ৰ যোৰহাটৰ বাবে, আজি এটি বিশেষ দিন যিজন বিশেষ ব্যক্তিৰ স্মৃতিত ইতিমধ্যে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ আজি ভাওনা প্ৰদৰ্শন হ'ব। সেইজনা বিশেষ ব্যক্তি 124টা বৰ্ষ মৃত্যুৰ বাৰ্ষিকী ইতিমধ্যে আমি যোৱা 1 তাৰিখে আমি শুভাকাংক্ষী আৰু জাতীয় ভৱনৰ উদ্যোগত আমি সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমি বিশেষভাৱে উদযাপন কৰিলোঁ। আৰু আজিৰ সেই বিশেষ ব্যক্তিজনৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি নতুনকৈ আত্মপ্ৰকাশ ঘটা আমি শুভাকাংক্ষীৰ অনুষ্ঠানৰ উদ্যোগত এখনি মহাপুৰুষীয়া ভাওনা ইতিমধ্যে খন্তেক সময় মঞ্চস্থ হ'ব। আৰু খুব ভাল লাগিছে যে আজিৰ এই বিশেষ ভাওনাখনিত শুভ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ অন্যতম এজন চিন্তাশীল ব্যক্তি, যিজন ব্যক্তিয়ে ইতিমধ্যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত হওক, আমাৰ অসমীয়া জাতি কৃষ্টিক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা আমাৰ সকলোৱে শ্ৰদ্ধাৰ যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেৱব্ৰত শৰ্মা ছাৰ, আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। আৰু খুব ভাল লাগিছে অতি কম সময়ৰ ভিতৰতে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অতি সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিদ্যালয় পৰিদৰ্শিকা বুলি গগৈ ভূঞা বাইদেউক ইতিমধ্যে আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতো ইতিমধ্যে উপস্থিত হৈছে। আমি প্ৰত্যেকজন ভাওনাপ্ৰেমী ৰাইজক প্ৰণাম জনাইছোঁ। বিশিষ্ট আৰু বৈশিষ্ট্যৰে ভৰা ব্যক্তিসকল ইতিমধ্যে উপস্থিত হৈছে। আমি তেখেতসকলক আমি প্ৰণাম জনাইছোঁ। এই মুহূৰ্তত আমি আজিৰ এই বিশেষ ভাওনাখনিত আনুষ্ঠানিকতা ৰক্ষা কৰি মুকলি কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই অনা ডক্টৰ দেৱব্ৰত শৰ্মা ছাৰক আমি জীৱন হাজৰিকা ডাঙৰীয়াক আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। সসন্মানে মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে দ্যুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ নাতি আমাৰ সকলোৱে শ্ৰদ্ধাৰ উত্তম কুমাৰ হাজৰিকা ডাঙৰীয়া উপস্থিত আছে। তেখেতকো আমি সসন্মানে মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক, মিডিয়া সন্থাৰ সন্মানীয় উপসভাপতি, যুৱ সাংবাদিকতাৰ আদৰ্শ হিচাপে আমি তেখেতৰ নাম ল'ব পাৰোঁ। এই মুহূৰ্তত অন্যতম জনপ্ৰিয় চেনেল নিউজ নাওৰ পৰিচালক সঞ্চালক উৎপল দাস ডাঙৰীয়া আছে। তেখেতক আমি এই মুহূৰ্তত সসন্মানে মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক আমি এই মুহূৰ্তত আমাৰ মঞ্চলৈ সসন্মানে আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী নৃপেন দাস ডাঙৰীয়া আছে। তেখেতক আমি মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে আমি শুভাকাংক্ষীৰ কোষাধ্যক্ষ তৰুণ চন্দ্ৰ দাস ডাঙৰীয়া। তেখেতক আমি এই মুহূৰ্তত মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ।
ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ যিটো মঞ্চত যিখনি মঞ্চত ইতিমধ্যে গুৰুজনা অপূৰ্বৰ যি ভাওনা ইতিমধ্যে পৰিৱেশন হ'ব এই লাচিত শাৰীৰিক চৰ্চা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মানীয় সভাপতি দীপক কলিতা ডাঙৰীয়া আছে আমি তেখেতক সন্মানে মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু সম্পাদক নকুল শইকীয়া ডাঙৰীয়া আছে তেখেতক আমি এই মুহূৰ্তত আমাৰ মঞ্চলৈ আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ সুবৰ্ণ চন্দ্ৰ হাজৰিকা ডাঙৰীয়াক আমি তেখেতক আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ কেশৱ ঢলুৱা ডাঙৰীয়া আছে তেখেতক আমি এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ বিশিষ্ট সমাজকৰ্মী চিদানন্দ হাজৰিকা ডাঙৰীয়া আছে চিদানন্দ কলিতা ডাঙৰীয়া আছে তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছতে মহেশ্বৰ শইকীয়া ডাঙৰীয়া আছে আমি তেখেতক এই মুহূৰ্তত আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছোঁ আন এগৰাকী ধৰ্মীপ্ৰাণ মহিলা আইমণি দেৱী বাইদেউ তেখেতক আমি এই মুহূৰ্তত মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে তৰুণ ফুকন ডাঙৰীয়া আমি তেখেতকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অজিত বৰা ডাঙৰীয়া আছে আমি তেখেতকো আমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছত আমি পোনে পোনে এগৰাকী ভক্তি প্ৰতিবাৰে আজি অনুষ্ঠানটো আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ আমি পোনপ্ৰথমতে আমি শুভাংগীৰ তৰফৰ পৰা আজিৰ মন্ত্ৰী প্ৰজলক শ্ৰদ্ধাৰ বুলি গগৈ ভূঞা বাইদেউক এখনি ফুলাম গামোচা শুভেচ্ছা জনাবৰ বাবে মই জীৱন হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ৰাজশ্ৰী ভূঞাক আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আজি ভাওনাখন উদ্বোধক আমাৰ শ্ৰদ্ধাৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া আছে আমি তেখেতক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনাব বিচাৰিছোঁ বন্তি ফুকন বাইদেউক আমি দেৱব্ৰত শৰ্মা এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনাবৰ বাবে অনুৰোধ জনাইছোঁ লগতে তেখেতক এখনি কীৰ্তন আমি উপহাৰ প্ৰদান কৰিছোঁ ইয়াৰ পিছতে যিসকল বিশিষ্ট অতিথি আছে একাধিকভাৱে তেখেতসকলক এখনি ফুলাম গামোচাৰে শুভেচ্ছা জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমি উপস্থিত ভাওনাপ্ৰেমী ৰাইজক আমি হাত চাপৰিৰে শুভেচ্ছা জনাবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিশিষ্ট অতিথিসকল উপস্থিত আছে ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ যোৰহাট নগৰখনত বিশেষভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা আমাৰ দীপজ্যোতি দাস ডাঙৰীয়া আছে আমি তেখেতক এই মুহূৰ্তত আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকে বিভিন্ন সময়ত দেখিব কোনো তেখেতে পইচা নোহোৱাকৈ আচলতে তেখেতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহত এমাহত এদিন তেখেতে স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়তা আগবঢ়ায় দীপজ্যোতি দাস ডাঙৰীয়া আছে তেখেতৰ বাবে একবাৰ হাত চাপৰি দিব লাগে ইতিমধ্যে আমাৰ বিশিষ্ট অতিথিসকলক সম্ভাষণ জনোৱাৰ পৰ্ব ইতিমধ্যে আমাৰ সমাপ্ত হৈছে
আমি পোনে পোনে আজিৰ মন্ত্ৰী প্ৰজলক আমাৰ হাতাৰে শ্ৰদ্ধাৰ মন্ত্ৰী বুলি গগৈ ফুকন ভূঞা বাইদেউ আছে আমি তেখেতক মন্ত্ৰী প্ৰজলৰ ওচৰলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ দেৱব্ৰত শৰ্মা ছাৰ আছে আৰু বিশিষ্ট অতিথিসকল আছে তেখেতসকলক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মহিলাসকলক এটি উৰুলি দিবৰ বাবে আমি জনাইছোঁ ইতিমধ্যে মন্ত্ৰী প্ৰজলন কৰিছে আমাৰ এটা শ্ৰদ্ধাৰ বিদ্যালয় পৰিদৰ্শিকা বুলি গগৈ ভূঞা বাইদেৱে ইতিমধ্যে মন্ত্ৰী প্ৰজলনৰ কাৰ্যসূচী সমাপ্ত হৈছে বিপুল চন্দ্ৰ দত্ত সোঁৱৰণী মঞ্চত মহাপুৰুষীয়া ভাওনা ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান ইতিমধ্যে নাটকখনি ভাওনাখনি খন্তেক সময়ৰ পিছতে মঞ্চস্থ হ'ব আৰু এগছি ভক্তি প্ৰতিবাৰে প্ৰজ্বলন কৰি আমাক বিশেষভাৱে সহযোগিতা আগবঢ়ালে বিদ্যালয়ৰ পৰিদৰ্শক আমাৰ সকলোৰে শ্ৰদ্ধাৰ বুলি গগৈ ভূঞা বাইদেৱে আমি এই মুহূৰ্তত বাইদেউক খুব চমুকৈ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ কৰিছোঁ নমস্কাৰ এই পবিত্ৰ মঞ্চত আজি স্বৰ্গীয় বিপুল চন্দ্ৰ দত্ত সোঁৱৰণী মঞ্চ আৰু এই মঞ্চত অসমৰ পদ্য বুৰঞ্জীবিদ জ্যোতিৰাম স্বৰ্ণকাৰ হাজৰিকীয়াদেৱৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি শুভাকাংক্ষী এটা অনুষ্ঠান কেইজনমান মুছলিমেও তেওঁলোকৰ এটা অনুষ্ঠান শুভাকাংক্ষীৰ উদ্যোগত সৰ্বজয়া মহিলা সাংস্কৃতিক নাট্যগোষ্ঠীৰ সৌজন্যত আৰু মহিলাৰ দ্বাৰা আজি অভিনয় কৰিব লগা ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান নাটৰ এই পবিত্ৰ মুহূৰ্তত মই ইয়াত উপস্থিত থকা এই মঞ্চ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনোৱা যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট চিন্তাশীল গৱেষক ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে মই প্ৰত্যেকজনৰ নাম নলওঁ প্ৰত্যেকজন সন্মানীয় বিশিষ্ট ব্যক্তিসকল স্থানীয় ৰাইজ আজি এই মঞ্চত গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা আজি ইয়াত মঞ্চস্থ হ'ব আৰু আটাইতকৈ ডাঙৰ কথা
ভাওনাখন মঞ্চস্থ কৰিব মহিলাৰ দ্বাৰা। গতিকে সেইটো আৰু এটা ডাঙৰ কথা। আৰু মই ভাবোঁ আমি সাংস্কৃতিকভাৱে মহিলাসকলো যে ভাওনাৰ লগত জড়িত হৈ আছে, বহুখিনি দেখোঁ বা এই পৰম্পৰাটো বহুখিনি নাছিলে, কিন্তু এতিয়া লাহে লাহে এনেধৰণৰ আগবাঢ়ি আহি আছে মহিলাসকল। গতিকে আজিৰ এইখন এখন মঞ্চ য'ত আমাৰ সকলো মহিলাই আজি এই নাটভাগি মঞ্চস্থ কৰিব। আচলতে মই ইমান বেছি কথাখিনি ক'ব নোৱাৰিম বা ক'ব নাজানিম, কিন্তু গুৰুজনাৰ যি সৃষ্টি, গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, গোটেই অসমীয়া সমাজখনক একক হিচাপে ৰখা বা একতাৰ হিচাপে ৰাখিবৰ কাৰণে গুৰুজনাই যেনেধৰণে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, নামঘৰত ভাওনা, গীত, সবাহ এইখিনি যি ধৰণে তেওঁ আমাক দি থৈ গ'ল, আমি যাউতি যুগীয়া কৰি ৰাখিব পৰাকৈ আমাক যিখিনি সমল দি গ'ল গুৰুজনাই, দুয়োজনা গুৰুৱে, সেইখিনি আমি শুদ্ধ ৰূপত যদি আমি আগবঢ়াই লৈ যাওঁ, গোটেই সমাজখন, অসমীয়া সমাজখন যেনেধৰণে যিমান দিনলৈ থাকিব, গুৰুজনা যিমান দিনলৈ থাকিব, আমি এই গৌৰৱখিনিও তেনেধৰণে আমি আগবঢ়াই লৈ যাব লাগিব। আৰু এই সাংস্কৃতিক শুভাকাংক্ষী গোষ্ঠীৰ তেওঁলোকৰ এটা ক'ব লাগিব, তেওঁলোকৰ এটা খুব ভাল প্ৰচেষ্টা বুলি ক'ব লাগিব। এই নাটভাগ আজি মঞ্চস্থ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। মই আশা কৰোঁ সকলো ৰাইজে এই নাটখন উপভোগ কৰক আৰু আমি সকলোৱে মনত এনে এটা ভাৱ লওঁ যে গুৰুজনাৰ প্ৰতি, গুৰুজনাৰ যি সৃষ্টিৰাজি, আমি যাতে সকলোৱে, আমি কণমানিৰ পৰা আৰম্ভ কৰি আমাৰ বয়োবৃদ্ধ সকলোৱে এইখিনি যাতে আমি ভালদৰে জীয়াই ৰাখোঁ। মোৰ এইখিনিয়ে ক'ব লগা। গতিকে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। আৰু মোৰ অকণমান এদিন ভয়ো লাগি আছিলে, কাৰণ জীৱনত কোনোদিন ভাওনা উদ্বোধন বা ভাওনাক লৈ পেলাই মই এনেধৰণে অহা নাই, কিন্তু সেইকাৰণে মোৰ মঞ্চখন অকণমান ভয়ো লাগিছে। গতিকে যদি ভগৱন্তই এইকণ মোক কৃপাদৃষ্টি কৰিছে আৰু মোক চাগে এইকাৰণে মোক আগবঢ়াই দিয়াৰ কাৰণে মই ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো শুভাকাংক্ষীৰ সকলো মই সদস্যক ধন্যবাদ জনাই আজিৰ এই যিটো মই বন্তি প্ৰজ্বলন কাৰ্যসূচী মই কৰিলোঁ, তাৰ কাৰণে মই সকলোৰ ওচৰত পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বুলি গগৈ ভূঞা বাইদেউক আমি আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিশেষভাৱে যেতিয়াৰ পৰাই তেখেতে যোৰহাট নগৰত স্কুল পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিলে বা বদলি হৈ আহিলে, তেতিয়াৰ পৰাই বিদ্যালয়সমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে জড়িত হৈ বিশেষভাৱে যোৰহাটবাসীক উৎসাহিত কৰি আহিছে। এই মুহূৰ্তত পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমি আমাৰ মাজত উপস্থিত হৈছেহি নিমন্ত্ৰণ ৰক্ষা কৰি নিজৰা গগৈ বাইদেউ। আমি তেখেতকো এই মুহূৰ্তত আমি মঞ্চলৈ আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনাইছোঁ। জীৱন হাজৰিকা ডাঙৰীয়া। ইয়াৰ পিছতে আন এজন অতিথি আছে মৃদুল বৰা ডাঙৰীয়া। আমি তেখেতকো এই মুহূৰ্তত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নিজৰা গগৈ বাইদেউ আছে আৰু লগতে মৃদুল বৰা ডাঙৰীয়া আছে, তেখেতকো আমি এই মুহূৰ্তত মঞ্চলৈ আগবঢ়াই নিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আমি নিজৰা গগৈ বাইদেউক এখনি ফুলাং গামোচাৰে শুভেচ্ছাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে মৃদুল বৰা ডাঙৰীয়া আছে, তেখেতক এখনি ফুলাং গামোচাৰে শুভেচ্ছাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই মুহূৰ্তত সৰ্বজয়া সাংস্কৃতিক নাট্যগোষ্ঠীৰ মহিলাসকলক বিশেষভাৱে উৎসাহিত কৰা, বিশেষভাৱে আমি শুভাকাংক্ষীৰ অন্যতম প্ৰধান সম্পাদক, যিজন সম্পাদকৰ নেতৃত্বতেই আজিৰ এই ভাওনাখনি সফল সমাপ্তি হোৱাৰ দিশত আগবাঢ়িবলৈ ইতিমধ্যে আগবাঢ়িছে বুলি ক'লেও ভুল কোৱা নহয়। বিশেষভাৱে মহিলাসকলক উৎসাহিত কৰি আহিছে আৰু শুভাকাংক্ষীকো যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে জীৱন হাজৰিকা ডাঙৰীয়া। তেখেতৰ বাবে এটা হাস্য কৰি দিব লাগে। যথেষ্ট কষ্ট কৰিছে, প্ৰায় যোৱা এসপ্তাহ জুৰি তেখেতে বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত তেখেতক এখনি ফুলাং গামোচাৰে আমি শুভেচ্ছা জনাবৰ বাবে আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ।
আমি পোনে পোনে আমাৰ আজি ভাওনাখনি উদ্বোধক আমাৰ আটাইৰে শ্ৰদ্ধাৰ দেৱব্ৰত শৰ্মা ছাৰ আছে। আমি তেখেতক মই মাইক্ৰফোনটো আগবঢ়াইছোঁ আৰু তেখেতে আজি বিশেষভাৱে আজি ভাওনাখনি মুকলি কৰিব। ধন্যবাদ। চকীহাট লাচিত শাৰীৰিক চৰ্চা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ চৌহদত মঞ্চত অনুষ্ঠিত হ'বলৈ ওলোৱা এই মহিলা ভাওনাখনিৰ আগমুহূৰ্তত অনুষ্ঠিত এই অনুষ্ঠানত মঞ্চত আসন সলনি কৰি থকা যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিতা বুলি গগৈ ভূঞা বাইদেউ, আমাৰ যাৰ সশ্ৰদ্ধ স্মৃতিত এই ভাওনাখন উৎসৰ্গা কৰা হৈছে সেইজন এই যোৰহাটৰে তথা সমগ্ৰ অসমৰে গৌৰৱ দুতিৰাম হাজৰিকা ডাঙৰীয়া, যাৰ পদ্যবুৰঞ্জীয়ে অসমৰ ইতিহাস চৰ্চাত এক মাইলৰ খুঁটি ৰোপণ কৰিছিল। সেইজন দুতিৰাম হাজৰিকাৰ পৰিণামী উত্তম হাজৰিকা ডাঙৰীয়া। আমি শুভাকাংক্ষী অনুষ্ঠানৰ সভাপতি সম্পাদকসকল, প্ৰচাৰ মাধ্যমৰ লগত জড়িত অমৰ বৰুৱা ডাঙৰীয়া, আমাৰ দাস ডাঙৰীয়াকে ধৰি উৎপল দাসকে ধৰি ব্যক্তিসকল, আৰু এই ভাওনাত অভিনয় কৰিবৰ বাবে সাজু হৈ থকা সন্মানিত মহিলা অভিনেত্ৰীসকল, দৰ্শকসকল, উদ্যোক্তাসকল, সকলোকে মই প্ৰণাম জনাইছোঁ। যেতিয়া জীৱন হাজৰিকা ডাঙৰীয়া প্ৰধান উদ্যোক্তা মোক এই ভাওনা উদ্বোধনৰ কাৰণে আহ্বান জনাইছিলে, মই অপাৰগতা প্ৰকাশ কৰিছিলোঁ স্বাভাৱিক কাৰণতে যে ভাওনাৰ লগত মোৰ সম্পৰ্ক একেবাৰেই নাই। গতিকে তেনেকুৱা ভকতিভাৱেৰে ভৰা অনুষ্ঠানত উপস্থিত হ'বলৈ মই স্বাভাৱিকতে কুণ্ঠিত আছিলোঁ আৰু এতিয়াও কুণ্ঠিত। কিন্তু মই এটা কাৰণেই তেখেতৰ আহ্বান গ্ৰহণ কৰিলোঁ, সেয়া হৈছে এখন মহিলা ভাওনা। আৰু এই মহিলা ভাওনাৰ কথাটোৱে মোক আকৃষ্ট কৰিলে, কিয় মই অতি চমুকৈ ক'ম, দীঘলীয়া ভাষণ দিয়াৰ ঠাই এটুকুৰা নহয় বুলি মই বুজি পাওঁ। তাৰ আগতে মই দুতিৰাম হাজৰিকা ডাঙৰীয়াৰ কথা দুষাৰমান কৈ লওঁ যে যোৱা 1 তাৰিখে মাত্ৰ আমি তেখেতৰ 124 সংখ্যক মৃত্যু দিৱস আমি পালন কৰিলোঁ যোৰহাটৰ জাতীয় ভৱনত। এই আমি শুভাকাংক্ষী আৰু জাতীয় অভিধানৰ অনুষ্ঠানে যুটীয়াভাৱে মিলি আমাৰ ৰজা মৈদামত 2টা মৈদাম আছে, আপোনালোকে জানে, পুৰন্দৰ সিংহ আৰু কামেশ্বৰ সিংহ, শেষৰ 2জন ৰজা অসমৰ ইতিহাসৰ। ব্ৰিটিছ আহি পোৱাৰ পিছত তেখেতসকল ৰজা হৈছিলে। এই পুৰন্দৰ সিংহ স্বৰ্গদেউ আৰু তেখেতৰ পুত্ৰ কামেশ্বৰ সিংহ দুইজনৰ সময়তেই এইজন দুতিৰাম হাজৰিকাই ৰজা ঘৰলৈ অবাধ যাতায়াত আছিল, স্বৰ্ণ অলংকাৰ গঢ়িছিলে বাবে ৰাজমাও বা ৰজাৰ কন্যা বা আন ৰাজ পৰিয়ালৰ মহিলাসকলৰ অলংকাৰ গঢ়াই দিয়াৰ সুবাদতে ৰজাৰ ঘৰলৈ অবাধে অহা যোৱা কৰিব পাৰিছিলে। সেই সূত্ৰে স্বৰ্গদেউসকলৰো ঘনিষ্ঠ হৈছিলে আৰু স্বৰ্গদেউসকলেই তেখেতক দায়িত্ব অৰ্পণ কৰিছিলে। জানিছিল অতি শিক্ষিত মানুহ, বৰিগাঁৱৰ ভায়াৰাম বৰপূজাৰীৰ টোলত সংস্কৃত টোলত তেখেতে পঢ়িছিলে। তেখেতৰ ওপৰত আস্থা স্থাপন কৰিছিলে যে তেখেতে এখন বুৰঞ্জী লিখিব পাৰিব, সকলো ভিতৰুৱা কথা কৈছিলে। সেইবাবে অসমৰ ইতিহাসৰ প্ৰথমখন পদ্য বুৰঞ্জী, যাক কলি ভাৰত বুৰঞ্জী বুলিও জনা যায়, সেইখন তেখেতে লিখি উলিয়াইছিলে। সেইখন অসম চৰকাৰৰ বুৰঞ্জী পুৰাতত্ব বিভাগে ছপাও কৰিছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ সম্পাদনাৰে। পিছে আমি অলপতে ৰীণা ধলুৱা দাস, তেখেতৰ আন এগৰাকী পৰিণাতিনী, তেখেতৰ সৌজন্যত মূল সাঁচিপতীয়া পাতটো পালোঁ। পাই দেখিছোঁ সূৰ্য কুমাৰ ভূঞাই সম্পাদনা কৰা ছপা কিতাপখনত বহুত গণ্ডগোল আছে। বহুত গণ্ডগোল মানে হাজাৰ হাজাৰ গণ্ডগোল আছে। 4000 মান শব্দৰ বানান, 4000 মান শব্দৰ বানান তাতে বেলেগ কৰি দিয়া হৈছে, নামটোও লেখকজনৰ বদলি কৰি দিয়া হৈছে। গতিকে এইজন সূৰ্য কুমাৰ ভূঞাৰ সম্পাদিত যিটো ৰূপ, তাৰ পৰিৱৰ্তে মূল ৰূপটোত প্ৰকাশৰ প্ৰয়োজনীয়তা আছে। বনিয়া জাতিৰ ইতিবৃত্ত এখন তেখেতে লিখিছিলে, সেইখন এতিয়ালৈকে পোৱা হোৱা নাই। ৰসিক পুৰাণ বুলি আৰু এখন কিতাপ তেখেতে লিখিছিলে, সেইখন চৰকাৰৰ জিম্মাত আছে, এতিয়ালৈকে প্ৰকাশ পোৱা নাই। গতিকে এই সুযোগতে মই দুতিৰাম হাজৰিকা ডাঙৰীয়াক, তেখেতৰ কিতাপত চকীহাটৰ প্ৰসংগ উল্লেখ আছে আৰু অৱশ্যে তেখেতৰ চেউনিয়ালিত জন্ম হোৱা বুলিও জনা যায়। এই বিষয়টোলৈ মই মন্তব্য কৰিব নোখোজোঁ, সেইটো এটা বেলেগ প্ৰসংগ। যিয়ে নহওক যোৰহাটৰে মানুহ তেখেত, গতিকে তেখেতক এই সুযোগতে এজন কৃতি সাহিত্যিক, কৃতি ইতিহাসবিদক মই শ্ৰদ্ধা জনালোঁ।
আৰু আপোনালোকে এই অনুষ্ঠানৰ জৰিয়তে তেখেতক সোঁৱৰাৰ বাবে বিশেষ ধন্যবাদ জনালোঁ। এতিয়া মই বেলেগ কেইটামান কথালৈ যাম যে মহিলা ভাওনাৰ কথাটো শুনি মই কিয় আহিব বিচাৰিলোঁ যে মহিলাসকলে ভাওনা কৰিবলৈ লৈছে এইটো আদৰণীয় কথা আৰু অলপ নতুন কথা। আগতে এইটো প্ৰচলন নাছিলে। আমি দেখিছিলোঁ ভাওনাত আমাৰ ল'ৰালিতে মহিলাৰ চৰিত্ৰবিলাকো পুৰুষে কৰে। গতিকে আজি মহিলাসকলে এই ভাওনা কৰিবলৈ লোৱাটো সেই পুৰুষ কৰ্তৃত্বৰ বিপক্ষে এটা প্ৰত্যাহ্বান। সেইবাবে মই আপোনালোকক প্ৰণাম জনাবলৈ আহিছোঁ। কিন্তু মই লগত আৰু এটা কথা কওঁ, মোক মতাসকলে নিশ্চয় জানে, মোক মতাৰ অৰ্থটোৱে হৈছে যে আপোনালোকে গতানুগতিক শুনি থকা কথাৰ সলনি বেলেগ কিবা কথা শুনিব বিচাৰিছে বা আপোনালোকে বেলেগ কথা শুনিবলৈ ৰাজি থাকিব লাগিব, নহ'লে মোক মতাৰ কোনো অৰ্থ নাই। গতিকে মই যি কৰ্তব্য অনুভৱ কৰোঁ, মোৰ বিবেকে মোৰ মুখেৰে যি কোৱাব বিচাৰিছে সেইটো কথা মই কৈ যাব লাগিব। সেয়া হৈছে এই প্ৰশ্নটো এই ভাওনাখনৰ মাজেৰে আমি উত্থাপন কৰিব লাগিব সমাজত যে মহিলাৰ ভাওনা নামঘৰতেনো কিয় হ'ব নোৱাৰে। মই আপোনালোকৰ পৰা উত্তৰ বিচৰা নাই, মই নিজৰ পৰা উত্তৰ বিচাৰিছোঁ। মই অসমৰ ইতিহাসৰ পৰা উত্তৰ বিচাৰিছোঁ আৰু অসমৰ ভৱিষ্যতৰ পৰা মই উত্তৰ বিচাৰিছোঁ যে ক'ত এই কথাটো লিখা আছে যে শ্ৰীমন্ত শংকৰদেৱে নিজে মানা কৰি থৈ গৈছে নেকি। আমি ইমানবাৰ যে শংকৰ মাধৱ গুৰু দুজনৰ নাম কৈ থাকোঁ, ক'ৰবাত এইটো লিখা আছে নেকি কিবা সংবিধানত, কিবা আইনত, কিবা নিয়মত যে মহিলাই ভাওনা কৰিব নালাগে? মোৰ প্ৰশ্ন হৈছে যে নামঘৰ প্ৰাংগণত মহিলাই প্ৰৱেশ কৰিব নালাগে নেকি? মোৰ প্ৰশ্ন হৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ আদৰ্শত উৎসৰ্গিত বৰপেটা সত্ৰত আজিলৈকে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কিয়? মহিলাসকল সমান মানুহ নহয় নেকি? শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ পৰম্পৰাই মহিলাৰ প্ৰৱেশ সত্ৰত বা নামঘৰত নিষিদ্ধ কৰাৰ কিবা লিখিত কিবা বিধান আছে নেকি? আৰু যদি নাই তেনেহ'লে নামঘৰৰ প্ৰাংগণত কিয় এইটো অভিনীত হ'ব নোৱাৰে? আছুতীয়াকৈ হোৱাত মোৰ কোনো আপত্তি নাই, বেলেগ আধুনিক মঞ্চত আধুনিক ধৰণে কৰিবই পাৰে, কিন্তু নামঘৰত কৰাৰ কথা এটা দুঃসাহসত কিয় ৰৈ গৈছে? কিয় ধৃষ্টতা বুলি গণ্য কৰা হৈছে? কিয়তো পাপ বুলি আমি ভাবিবলগীয়া বাধ্য হৈ আছোঁ? এই প্ৰশ্নটো মই আজি কৰিব লাগিব। এইকাৰণে মোক যে মাতি আনিছে সেইকাৰণে মই আৰু কেইটামান কথা আপোনালোকক জনাম। একদম কম সময়তে মই ক'ম যে সমগ্ৰ পৃথিৱীজুৰি মহিলাই নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। দাক্ষিণাত্যৰ মন্দিৰবিলাকত এই কথা উঠিছে যে মহিলা পুৰোহিত কিয় হ'ব নোৱাৰে। অৱশ্যে কোনোবাই কয় যে স্ত্ৰী আৰু শূদ্ৰ তেওঁলোকৰ ধৰ্মৰ ওপৰত অধিকাৰ নাই। ৰামৰ ৰাজ্যতো নাছিল। ৰামৰ ৰাজ্যত সম্ভুক নামৰ ক্ষুদ্ৰজনক শিৰচ্ছেদ কৰা হৈছিলে সুশৰীৰে স্বৰ্গলাভ যাবৰ কাৰণে। আৰু ৰামৰ পত্নী স্বয়ং সীতা তেওঁ দুবাৰ অগ্নি পৰীক্ষাৰ পিছতো ভাত দিয়া বসুমতী পাতালে লুকাওঁ বুলি তেওঁ মেলানি মাগিবলগীয়া হৈছিলে। গতিকে স্ত্ৰী আৰু শূদ্ৰ দুয়োৰে অধিকাৰ নথকা এখন ৰাম ৰাজ্যৰ কল্পনা আমি কৰিব নোৱাৰোঁ। আৰু সেইবাবে আমি এইটো প্ৰশ্ন কৰিবলগীয়া এটা সময় আহিছে। ধৰ্মীয় পৰম্পৰাবিলাক সম্পৰ্কতো মহিলাই প্ৰশ্ন তুলিছে যে মহিলাৰ পৌৰোহিত্য কিয় মানা থাকিব? গাৰ্গীৰ লগত যাজ্ঞবল্কৰ যি বিতৰ্ক হৈছিলে সেই বিতৰ্কত পৰাজিত হৈ যাজ্ঞবল্কই কি বুলি অভিশাপ দিছিলে? অন্যায় অভিশাপ। গাৰ্গীক কৈছিলে তুমি যদি তোমাৰ মুখ বন্ধ নকৰা তেতিয়াহ'লে এই মাত্ৰ তোমাৰ মূৰটো ছিগি মাটিত পৰিব। প্ৰশ্নৰ উত্তৰ দিবলৈ অক্ষম হৈ এজন বৃদ্ধ ঋষিয়ে এগৰাকী উদীয়মান এগৰাকী যুৱতীক, এগৰাকী পণ্ডিত যুৱতীৰ মুখ কেনেকৈ বন্ধ কৰিছিলে সেই ইতিহাস আমাৰ মেৰা ভাৰত মহানৰ পাতে পাতে আছে। আৰু সেইবাবে আজি পৌৰোহিত্যৰ অধিকাৰ দাবী কৰিছে মহিলাই। মই তাক সমৰ্থন কৰোঁ। সেই কথাটো ক'বৰ বাবে মোৰ ইয়ালৈ আগমন, মোৰ এই প্ৰশ্ন তুলিবলৈও আগমন যে আমাৰ পৰম্পৰা সকলো আমি বিনা প্ৰশ্নে মানি ল'ম নে নাই। সূৰ্পনখা বুলি ছোৱালী এজনীয়ে এদিন এজন যুৱকক প্ৰেম নিবেদন কৰিলে। এই প্ৰেম নিবেদনৰ ঘটাটো পৃথিৱীত লাখ লাখ কোটি কোটি বাৰ তেনেকুৱা প্ৰেম নিবেদন হৈছে। যিকোনো এগৰাকী যুৱতীয়ে এজন যুৱকক অথবা এগৰাকী যুৱতীয়ে এজন যুৱকক এই বাক্যটো পৃথিৱীত আটাইতকৈ বেছি উচ্চাৰিত বাক্য, মই তোমাক ভাল পাওঁ, মই তোমাক ভাল পাব খোজোঁ। আৰু তাৰ দুটা উত্তৰ হ'ব পাৰে। এটা উত্তৰ হ'ব পাৰে ময়ো তোমাক ভাল পাওঁ, মিলি গ'ল, একো অসুবিধা নাই। আৰু এটা উত্তৰ হ'ব পাৰে দুখিত, মই তোমাক ভাল নাপাওঁ। কথাটো তাতেই শেষ হ'ব পাৰে। কিন্তু লক্ষ্মণ নামৰ এজন উদ্ধত যুৱকে সূৰ্পনখা বুলি তেওঁ প্ৰেম নিবেদনত কৰিবলৈ অহা এগৰাকী যুৱতীৰ নাক আৰু কাণ যে কাটি দিলে। পৃথিৱীৰ ইতিহাসত এনেকুৱা আৰু কিবা ঘটনা আছে নেকি? পৃথিৱীৰ ইতিহাসত কেতিয়াবা আন কোনোবা প্ৰেম নিবেদনকাৰী যুৱতীক কোনোবা যুৱকে এনেকুৱা নৃশংস অত্যাচাৰ কৰিছে নেকি? যদি কৰে
তেতিয়াহ'লে ৰাৱণ নামৰ এজন ভাতৃয়ে শূৰ্পণখা নামৰ নাক আৰু কাণ কাটি পেলাই পঠাই দিয়া ভগ্নীগৰাকীৰ দুখত ক্ৰুদ্ধ নহ'ব নেকি? আপোনালোক নহ'ব নেকি? ইয়াত যিসকল পুৰুষ আছে, আপোনালোকৰ যদি ভগ্নী আছে, আপোনালোকৰ যদি কন্যা আছে, তেওঁ যদি কাৰোবাক প্ৰেম নিবেদন কৰা অপৰাধত ৰক্তাক্ত কাণ আৰু নাক লৈ ঘূৰি আহে, আপোনালোক ক্ৰুদ্ধ নহ'ব? আপোনালোকৰ খং নুঠিব? আপোনালোকৰ কাজিয়া কৰিবলৈ মন নাযাব? তেতিয়াহ'লে শূৰ্পণখাক এগৰাকী অপৰাধিনীত পৰিণত কৰি আৰু লক্ষ্মণক দোষমুক্ত কৰা কেনেকুৱা আমাৰ পৰম্পৰা তাৰ সম্পৰ্কে প্ৰশ্ন তুলিব নালাগিব? সীতাক অপহৰণ কৰা হ'ল হয় অপদাৰ্থতাৰ কাৰণে, লক্ষ্মণৰ অপদাৰ্থতাৰ কাৰণে ৰামেও নোৱাৰিলে তেওঁৰ পত্নীক ৰাখিব, কিন্তু ৰাৱণে তেওঁক স্পৰ্শ কৰিলেনে? ৰামায়ণত আছে নেকি ক'ৰবাত এই কথা যে ৰাৱণে তেওঁক অসন্মান কৰিলে, ৰাৱণে তেওঁক স্পৰ্শও কৰিলে? আছে নেকি? এই যে অস্পৰ্শিতা সীতাক বাৰম্বাৰ অপমানৰ কাৰণে ঠেলি দিয়া হ'ল, মহিলাৰ দৃষ্টিকোণেৰে আজি ভাৰতবৰ্ষই সেই প্ৰশ্ন তুলিছে। আজি ভাৰতবৰ্ষৰ হেজাৰ হেজাৰ মহিলাই এই প্ৰসংগবোৰ তুলিছে যে হোলিকা নামৰ প্ৰহ্লাদৰ পেহীগৰাকী, সেই পেহীগৰাকীৰ গাত কি দোষ আছিলে যে বিষ্ণুৰ প্ৰভাৱৰ পৰা তেওঁৰ ভতিজাক তেওঁ মুক্ত ৰাখিব বিচাৰিছিল। আপোনালোকে ক'ব আমিতো বিষ্ণুৰ ভক্ত, আমি বৈষ্ণৱ, আমি বিষ্ণুৰ কথাই ভাবিম, সেইটো ভাবিবৰ অধিকাৰ আছে, কিন্তু ওলোটাই ভাবিবৰ অধিকাৰ আছে। আমিয়ে দেখোন ঘৰ বিভীষণ বুলি গালি পাৰোঁ, আমি গালি নাপাৰোঁ? আমি গালি নাপাৰোঁ? বিভীষণে যেতিয়া ৰামৰ পক্ষ ল'লে, আমি আজিলৈকে গালি পাৰি থকা নাই জানো ঘৰ বিভীষণ বুলি? তেতিয়াহ'লে প্ৰহ্লাদে যেতিয়া বিষ্ণুৰ পক্ষ ল'ব, তেতিয়া পেহীয়ে হোলিকাই নিজৰ ভতিজাক বুজোৱাত ইমান অপৰাধ আছিল নে তেওঁক জীয়াই জীয়াই জ্বলাই দিব লগা হ'ল? এগৰাকী মহিলা, মই মহিলাৰ দৃষ্টিকোণেৰে কথাবোৰ তুলিব বিচাৰিছোঁ। সেইবাবে আজি পৃথিৱীজুৰি খ্ৰীষ্ট ধৰ্মৰ অনুগামী বহু মহিলাই প্ৰশ্ন কৰিছে, খ্ৰীষ্ট ধৰ্মৰ অনুগামী নিগ্ৰো মহিলাসকলে প্ৰশ্ন কৰিছে, যীশুখ্ৰীষ্ট কেনেকুৱা, বগা নে ক'লা? যদি কয় বগা, তেতিয়া তেওঁলোকে কয় আমি নামানো, বগা যীশুখ্ৰীষ্টক নামানো, শ্বেতাংগবিলাকে কৰে কৃষ্ণাংগৰ ওপৰত পোষণ, আমি নামানো। আৰু যদি কয় বাৰু ক'লা, তেতিয়া কয় ক'লা হ'লে নহ'ব, মহিলা হয় নে নহয়? যীশুখ্ৰীষ্টও মহিলা হ'ব লাগিব। মই এই প্ৰসংগটোক এই বুলি কৈ মই সামৰিম এতিয়া যে সমগ্ৰ পৃথিৱীজুৰি নাটক কৰাৰ অধিকাৰ, ভাওনা কৰাৰ অধিকাৰ, নিজে বিশ্বাস কৰা ধৰ্মত পৌৰোহিত্য কৰাৰ অধিকাৰ এইবিলাক মহিলাই বিচাৰিছে। নামঘৰতো এইটো বিচাৰিবৰ এদিন লাগিব। বৰপেটা সত্ৰত প্ৰৱেশ অধিকাৰ বিচাৰি 2024 চনতো মহিলাই বিমুখ হৈ অহাৰ এই দিনটো উকলি যাব লাগিব। শংকৰদেৱক দোহাই দিয়া নচলিব। শংকৰদেৱৰ ভুল চিহ্নযাত্ৰা ভাওনাৰ চিত্ৰপট যেতিয়া আঁকিছিলে, কোনে শুধৰাই দিছিলে? সুন্দৰী বাই বুলি তেওঁলোকৰ ঘৰৰ এগৰাকী মহিলা গৃহ কৰ্ম কৰে। সেই মহিলাগৰাকীয়ে শংকৰদেৱক কৈছিলে, বাবু যিখন অঁকাইছে চিত্ৰপট তাত তোমাৰ ভুল ৰৈ গৈছে। আমি সেইখন অসমৰ সন্তান হয়, আমি সেইখন অসমৰ সন্তান যিখন অসমত শংকৰদেৱে ৰাধিকা শান্তিক তুলি ধৰিছিলে। ৰাধিকা শান্তিয়ে যেতিয়া পলৰে যেতিয়া পানী সিঁচিব পাৰিছিলে, শংকৰদেৱে ইচ্ছা কৰি জানি বুজি সচেতনভাৱে আৰু বিচক্ষণভাৱে ৰাধিকা শান্তিক প্ৰক্ষেপণ কৰিছিলে এগৰাকী সতী মহিলা বুলি। মই প্ৰশ্ন এটা সোধোনে? উত্তৰ বিচৰা নাই, মই নিজে কৰিছোঁ। কোনোবা দিনা ৰাধিকা শান্তিক নায়িকা কৰি এখন নাটক কৰাৰো সাহস আমাৰ হ'বনে? ভাওনাৰ কথা মই কোৱাই নাই, মই কৈছোঁ আধুনিক মঞ্চত এখন নাটক য'ত ৰাধিকা শান্তি নায়িকা হ'ব, তেনেকুৱা এখন নাটক আমি কৰিব নোৱাৰিমনে? আমি সমাজৰ যিসকলক অৱহেলিত কৰা হ'ল, মঞ্চৰ পাদপ্ৰদীপৰ আলুৰ পৰা জাগা তৰাই ৰখা হ'ল, তেওঁলোকে মঞ্চ দখল কৰিব নোৱাৰিব নেকি? আৰু বাকীসকলক দৰ্শক হ'বলৈ বাধ্য কৰিব নোৱাৰিব নেকি? মই ভাবোঁ যে ইতিহাসৰ ৰথৰ চকৰি উলটি গৈছে, আৰু যিসকলে ইমান দিনে অভিনয় কৰি থাকিলে তেওঁলোকে মঞ্চৰ পৰা নামিব লাগিব, আৰু যিসকলক কেৱল দেখুৱাই থকা হ'ল তেওঁলোকে মঞ্চত উঠিব আৰু